হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটা, সৰ্বানন্দ সোণোৱাল এই চাৰিজনৰ ভিতৰত মুখ্যমন্ত্ৰীক লৈ মুখ্যমন্ত্ৰীৰ চকীখনক লৈ লাগিছে টনা আজোৰা। আৰু আপোনালোকে কওকচোন এই চাৰিজনৰ ভিতৰত আপোনালোকে বাৰু কাক বাছনি কৰিব? মই একে লাষ্টত কম মই কাক বাছনি কৰোঁ, কিন্তু একদম লক্ষণীয় হৈছে এই চাৰিজনৰ ভিতৰত চকীখনক লৈ টনা আজোৰাটো। আৰু এছামে ভাবিছে, এছামে মানে এই পবিত্ৰ মাৰ্ঘেৰিটাই তেওঁ ভাবিছে যিকোনো প্ৰকাৰে সৰ্বানন্দ সোণোৱালৰ নামটো যাতে চৰ্চাত নাহে, আৰু সেই গতিকে তেওঁ কি কৰিছে দিল্লীত বাহৰ পাতি সেইটোত একদম পুৰা লাগি আছে। ভাবিছে কি যদি কেনেবাকৈ কি বুলি কয় মোহন ভাগৱত আৰু মোদী, নৰেন্দ্ৰ মোদী এই দুজনে যদি কেনেবাকৈ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদটো নিদিয়ে তেন্তে হ'লে তেওঁ ভাবিছে কি ময়ে ল'ম, আৰু কোনো কাৰণতে সৰ্বানন্দ সোণোৱালৰ নামটো আহিবলৈ দিয়া নাই। আৰু ময়ো কিন্তু নিবিচাৰোঁ দেই, আপোনালোকক একদম চিধা চিধি কৈ দিছোঁ, মই কিন্তু নিবিচাৰোঁ। এইকেইজনৰ ভিতৰত মই এজনকো নিবিচাৰোঁ। প্ৰথমতে ভাবিছিলোঁ দিলীপ শইকীয়াক, প্ৰথম যেতিয়া নেকি আহিছিলে, আৰু তেওঁ RSSৰ মানুহ হয়, RSSৰ ফালৰ পৰা তেওঁক পঠিয়াইছিলে, আৰু তেওঁ আহি পেলাই আপোনালোকে দেখিছে নহয় কেনেকুৱা গন্ধগুলি এখন লাগিছে। আৰু তেওঁ ভাবিছে যে মই সভাপতি হোৱাৰ পিছতহে এনেকুৱা বিজেপিৰ জয় জয় মই হৈছে, কিন্তু সেইটো কেতিয়াও নহয়। আপোনালোকে কোনে ভাবে নাভাবে সেইটো নাজানো, মই কৈছোঁ যে দিলীপ শইকীয়াৰ কাৰণে নহয়, হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেহে এইখিনি সম্ভৱ হৈছে। যিকোনো প্ৰকাৰে 2 নম্বৰী কৰি হওক, যি কৰি নহওক কিয় এইখিনি কৰি পেলাই তেওঁহে আহিছে, তেওঁহে জাকত জিলিকাই উঠিছে বিজেপিৰ দলটো। গতিকে দলটো বুলি কৈ দিছোঁ আৰু দেই, আপোনালোকে ভুল হ'লে শুধৰাই ল'ব। গতিকে আৰু সিদিনাখন মই গম পাইছোঁ 2 দিনমানৰ আগত আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিছে ইয়াত, আমাৰ RSSৰ অফিচটো আমাৰ ওচৰতে হয়, তাত আহিছে। আৰু কি আলোচনা বিলোচনা কৰিছে নাজানো, সেইবিলাক আমাৰ দৰকাৰো নাই, কিন্তু 12 তাৰিখে খানাপাৰাত যিহেতু শপত গ্ৰহণ আছে নহয়নে, আৰু একো অসুবিধা নহ'লে ময়ো কিন্তু এবাৰ যাম বুলি ভাবিছোঁ। চাম আৰু দেই, চোৱাটোত কোনো বাধা নাই, হয় নে নহয়? মই যিহৰে নহওঁ, মইতো কোনো এইটোৱে মই ষ্টাম্প মৰা দলৰ নহয়, গতিকে মই যাম বুলি ভাবিছোঁ যদি একো অসুবিধা নহয়। আৰু বহুতে মোক যোগাযোগো কৰি আছে, আহিব এইবাৰ মিটিঙত, আহিব এনেকৈ কৈ আছে। বাৰু চাম, সময়ৰ কথা, কিছুমান মোৰ ৰাইজৰ কামো চলি আছে, সেইবিলাকতো থাকিব লাগিব। গতিকে এতিয়া সেই যিয়ে নহওক বাৰু সেইখিনি কথা বাদ দিছোঁ, কিন্তু চকীখনক লৈ যি টনা আজোৰা লাগি আছে আপোনালোকে কওকচোন বাৰু, এইকেইজনৰ ভিতৰত আপোনালোকে কাক দিলে বাৰু সুখী হ'ব? মই ক'ম বাৰু, একেবাৰে লাষ্টৰ ফালে ক'ম, কিন্তু দিলীপ শইকীয়াৰ বাৰু আপোনালোকে ভাবেনে যে তেওঁক মুখ্যমন্ত্ৰী পদটো দিলে তেওঁ চলাব পাৰিব বুলি আপোনালোকে ভাবে নেকি? চাব, হিমন্ত বিশ্ব শৰ্মাতকৈও কিন্তু তেওঁ আৰু এখোপ চৰা, সেইটো হ'ল। আৰু ইফালেতো এই কেচেতালাটো আছেই, পবিত্ৰ মাৰ্ঘেৰিটা, এই কেচেতালাটো আৰু এক খুব চৰা। তেওঁ কি বুলি কয়, এঠাইত কাটিলে 100 ঠাইত গজা, জানেই তেওঁ কথা বতৰা কেনেকুৱা কি এইবিলাক গমেই পায়, আৰু সকলো একদম চেচ কৰি দিব। সৰ্বানন্দটোৱে একেবাৰে সৰ্বনাশ কৰি দিব, আৰু সৰ্বনাশ কৰিলেই। আৰু তেওঁৰ কাৰণে এতিয়া এইবিলাক হৈছে য'ত কুটৰ ঘাই, এই সৰ্বাকাৰী, তাৰ বাদে কোনো নহয়। সৰ্বাকাৰে যদি নিজৰ মুঠিটো ভালকৈ ধৰিলে হয়, আজি এই দেশৰ অৱস্থা এনেকুৱা নহ'ল হয়। গতিকে সৰ্বাকাৰী ফেলৰ, আৰু লাষ্টত কিন্তু হিমন্ত বিশ্ব শৰ্মাটো জানেই একে 2 নম্বৰী নাম্বাৰ 1, কিন্তু 2 নম্বৰী নাম্বাৰ 1 হ'লেও তেওঁ কিছুমান মুখ্যমন্ত্ৰীৰ গুণটো আছে, আৰু সেই গুণটো সেইদিনাখন এজন বিধায়কে যে কৈছিলে বোলে খাৰা ইস্ত্ৰি মৰা, এইকেইজনো তেনেকুৱা খাৰা ইস্ত্ৰি মৰা। মুঠতে সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে গোটেইকেইজন একদম খাৰা ইস্ত্ৰি মাৰা। কোনোবা কাষলৈ গ'লে যেন তেওঁলোকৰ গালে বীজাণু যাব, সেইটো ক্ষেত্ৰত আকৌ একদম খাৰা ইস্ত্ৰি মৰা নাম্বাৰ 1 সৰ্বাকাই। আৰু তেওঁ কোনো মানুহৰ ওচৰত যাবলৈ নিদিয়ে, কাকো টাচ কৰিব নিদিয়ে, তেওঁ গালে বীজাণু যাব, আৰু তেনেকুৱা এজন মুখ্যমন্ত্ৰীক আমাক ভুলতো নালাগে। আৰু হিমন্ত বিশ্ব শৰ্মাই মিয়াক গালি পাৰক, কিবা গালি পাৰক, কিন্তু মিয়াই চিয়াই তেওঁ একদম সাৱটি ধৰি কৰি আলু, যিমানেই চব্জি এখন নবনাওক তাত যদি আলু নাথাকে চব্জিখন মিল নহয় জানো, কিন্তু হিমন্ত বিশ্ব শৰ্মা হ'ল আলু, তেওঁ সকলোতে গোটা হৈ যায়, মিলি যায়। গতিকে যিমান গালি পাৰক, যিমান যি নকৰক, যিমান যি নহওক কিয়, হিমন্ত বিশ্ব শৰ্মাই হ'ব
পৰৱৰ্তী আকৌ মুখ্যমন্ত্ৰী আপোনালোকে কি কয় নকয় নাজানো আৰু দেই মই কৈছোঁ আপোনালোকে গালি দিলেও দিব সেই গালি দিলেও মই মূৰ পাতি ল'ম কাৰণ মোৰ একো স্বাৰ্থ নাই তথাপিও কিন্তু মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে এইকেইজনে কিন্তু একেবাৰে জিৰ' কৰি দিব গতিকে যি নহওক আৰু আশা কৰিছোঁ তেওঁ এইবিলাক চাগে এবাৰ ইমান হেৰি নকৰিব গম পাইছে এইবাৰ তেওঁ কেনেকৈ জিকিছে সেই কথাটো তেওঁ গম পাইছে আৰু গম পাই তেওঁ হয়তো তেনেকুৱা ইমান 2 নম্বৰী কাম চাগে নকৰিব কাৰণ তেওঁ খাই ডিঙি হৈ গ'লগৈ আৰু ডিঙিৰ পৰা ওপৰলৈ যোৱাৰ লগে লগে কি হয় বটিয়াই দিয়ে বুলি কয় নহয় জানো এনেকৈ যে উলিয়াই দিয়ে সেইটো বটিয়াই দিয়ে বুলিও কয় বা বমি কৰি দিয়ে বুলিও কয় গতিকে তেওঁ চাগে আৰু ইমান হেৰিলে নাখাব যিমানখিনি খাব লাগে সেইখিনি খায়েই ল'লে গতিকে বন্ধু বান্ধৱীসকল কেনেকুৱা খোৱা কামোৰা লাগিছে আপোনালোকে দেখিলে আচৰিত হ'ব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনিক লৈ বিজেপিত ব্যাপক চৰ্চা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি হিমন্ত বিশ্ব শৰ্মা RSSৰ শিবিৰত চলিছে ব্যাপক গুণাকথা হঠাৎ তৎপৰ কিয় সৰ্বানন্দ সোণোৱাল সভাপতি দিলীপ শইকীয়াও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী দিল্লীত চাবি পকাইছে পবিত্ৰ মাৰ্ঘেৰিটাই অসমতো চলিব নেকি মধ্যপ্ৰদেশৰ ৰাজনীতি ৰাজ্যত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ পিছত বিজেপিত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা এই মুহূৰ্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ যদিও বিজেপি আৰু RSSৰ মজিয়া চলিছে মুখ্যমন্ত্ৰী সলনিৰ গুণাকথা এই কথা ঠিক যে বিজেপিৰ নৱনিৰ্বাচিত গৰিষ্ঠ সংখ্যক বিধায়কে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব কিন্তু ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰে নে নকৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই বিশেষকৈ বিজেপিৰ অভিভাৱক স্বৰূপ RSSে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ এই পৰ্যন্ত সেউজ সংকেত দিয়া নাই তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ এটা শিবিৰেও অসমত এইবাৰ মুখ্যমন্ত্ৰী সাল সলনিৰ পোষকতা কৰিছে RSS আৰু বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ এনে মনোভাৱৰ ইংগিত লাভ কৰি হঠাৎ অসমৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইতিমধ্যে ৰাজ্যিক বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ লগতে নৱনিৰ্বাচিত কেইবাজনো বিধায়কৰ সৈতেও যোগাযোগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইফালে মুখ্যমন্ত্ৰীৰ পদক লৈ বহি থকা নাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও মুখ্যমন্ত্ৰী হিমন্তৰ বিকল্প হিচাপে ৰাষ্ট্ৰীয় নেতৃত্বই যাতে কোনোপধ্যে সৰ্বানন্দ সোণোৱালৰ নাম বিবেচনা নকৰে তাৰ বাবে তৎপৰ হৈ পৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে নিজকে উজনি অসমৰ আৰু অসম সম্প্ৰদায়ৰ একমাত্ৰ জনপ্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ চকীলৈ দৃষ্টি দিছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে অকল সৰ্বানন্দ সোণোৱাল বা পবিত্ৰ মাৰ্ঘেৰিটাই নহয় বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হ'বলৈ তৎপৰতা দেখুৱাইছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও বিজেপিৰ জ্যেষ্ঠ আৰু পুৰণি কৰ্মকৰ্তাৰ লগতে ৰাজ্যিক সভাপতি হিচাপে তেওঁৰ নেতৃত্বতে অসমত বিজেপিয়ে বৃহৎ সফলতাৰ মুখ দেখা বুলি দাবী কৰি মুখ্যমন্ত্ৰীৰ পদ বিচাৰিব পাৰে দিলীপ শইকীয়াৰ ঘনিষ্ঠ এটা সূত্ৰই জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নিজৰ মনোভাৱৰ কথা অৱগত কৰিছে ৰাজ্যিক সভাপতিগৰাকীয়ে মন কৰিবলগীয়া যে RSSৰ মজিয়াটো দিলীপ শইকীয়াৰ আছে এক বিশেষ গুৰুত্ব RSSৰ নিৰ্দেশতে দিলীপ শইকীয়াই লাভ কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতিৰ পদ আনহাতে বিজেপিৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰথম পচন্দত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি ৰাজহুৱা কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে অৱশ্যে প্ৰধানমন্ত্ৰী মোদী আৰু RSSৰ মুৰব্বী মোহন ভাগৱতে যি সিদ্ধান্ত গ্ৰহণ কৰে তাকেই মানি ল'বলৈ বাধ্য হ'ব অমিত শ্বাহ মন কৰিবলগীয়া যে বিগত সময়ছোৱাত ৰাজস্থান আৰু মধ্যপ্ৰদেশতো RSSৰ নিৰ্দেশত মুখ্যমন্ত্ৰী সলনি কৰিছিল বিজেপিয়ে মধ্যপ্ৰদেশত বিজেপিক চতুৰ্থবাৰলৈ ক্ষমতাত অধিষ্ঠিত কৰা তেতিয়াৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক RSSৰ নিৰ্দেশতে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাইছিল বিজেপিয়ে অৱশ্যে অসমৰ ক্ষেত্ৰত বিজেপি আৰু RSSে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া স্পষ্ট হ'ব 2 দিনতে আপোনালোকে দেখিলেনে তেওঁলোকৰ ভিতৰচৰাত কি হৈ আছে গতিকে বন্ধু বান্ধৱীসকল আশা কৰিছোঁ আকৌ যাতে আমাৰ মনৰ আশা পূৰণ হয় হিমন্ত বিশ্ব শৰ্মাই যাতে খাবলৈ পায় আৰু দুখীয়া নিচলা মানুহবিলাকৰ আৰু তেওঁ বিশেষতে কৈছে মাটি পট্টা দিয়া কথা কৈছে পাহাৰতেই হওক বা য'তে নহওক আৰু মানে সেইখিনি সমাধা কৰিম বুলি কৈছে যদি তেওঁ কথা দি কথা ৰাখে তেন্তে হ'লে তেওঁ সহজেই ইয়াৰ পৰা যোৱাব নোৱাৰে মানে বিজেপি চৰকাৰ যোৱাব নোৱাৰে আৰু যদিহে নকৰে তেওঁ নিজৰ কথাটো চিন্তা কৰে তেন্তে হ'লে বাই বাই হ'ব আপোনালোকে চাই থাকক আৰু এবাৰতো বহুত কষ্ট কৰিছে আৰু কেনেকুৱা ধৰণৰ কষ্ট কৰিছে আপোনালোকে নিজে এবাৰ দকৈ ভাবি চাওকচোন ক'তো মানে বিজেপি হৰাই নাই তেনেহ'লে আপোনালোকে নিজে বিচাৰ কৰক এতিয়া বাই বাই